দ্বিতীয় কথাটো মুখ্যমন্ত্ৰী এতিয়া কৈ থকা আমি দেখিছোঁ যে তেওঁলোকবোৰেহে মুখ্যমন্ত্ৰী বা বিজেপি দলটোৱেহে আচলতে তেওঁলোকে প্ৰকৃত ন্যায় বিচাৰিছে, বাকী ৰাইজে ন্যায় বিচৰা নাই, ৰাজনীতি কৰা বুলি কৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কোনে কৰি আছে? ৰাজনীতি যদি কৰি আছে মুখ্যমন্ত্ৰীয়ে কৰি আছে। কাৰণ জুবিন দাৰ ন্যায়ৰ লগত কেতিয়াও ভোটৰ ৰাজনীতি জড়িত নহয়। জুবিন দাৰ ন্যায় প্ৰতিষ্ঠাৰ লগত কেতিয়াও নিৰ্বাচন জড়িত নহয়। এইবোৰ কথা কোনে কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু জুবিন দাৰ নশ্বৰ দেহটো গ্ৰহণ কৰাৰ দিনটোৰ পৰা সময়কণৰ পৰাই তেওঁ ৰাজনীতি কৰি আছে, ৰাইজেতো দেখি আছে, আমি ব্যাখ্যা কৰিব খোজা নাই। গতিকে এতিয়া যিটো কথা তেওঁ বেলেগক কৈছে, মানে ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে মনত ৰখা দৰকাৰ, তেওঁহে ডুপ্লিকেট আছু আছিলে, তাৰপিছত তেওঁ ডুপ্লিকেট আলফা হ'ল, তাৰপিছত তেওঁ ডুপ্লিকেট কংগ্ৰেছী, আৰু মই আজিয়ে কৈ থৈছোঁ সময়ৰ ইতিহাসত এইটো লিখা থাকিব, হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট বিজেপি হিচাপে প্ৰতিষ্ঠিত হ'ব। এইটো স্পষ্ট। গতিকে ডুপ্লিকেট কোনে কৰিছে, কোনে মিছা কথা কৈছে, আৰু কৈছে যে মই বোলে মিছা কথাৰ মেচিন হেনো। তেওঁ গোটেই জীৱনটো মিছা কথা কৈ কৈয়ে কৰিছে। তেওঁ মিছা কথাৰ মেগা ফেক্টৰী এটা। এই বেছি বেলেগ ঘটনালৈ যাবই নালাগে। জুবিন গাৰ্গৰ গোটেই মৃত্যুৰ গোটেই প্ৰক্ৰিয়াটোত বিভিন্ন কথা বতৰা কোনে কৈ আছে, সলনি কৰি কৰি কোনে কৈ আছে। তেওঁ এটা সময়ততো ক'লে যে ন্যায় মই দিম, ক'ব পাৰে নেকি কোনোবা? যিখন দেশত গণতন্ত্ৰ সংবিধান চলি আছে, ইয়াত ন্যায়পালিকাই ন্যায় দিব। তেওঁ ক'লে মই দিম। তেওঁৰ দলৰে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে আৰু তেওঁৰ দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ক'লে ন্যায়ালয়ত দিব। তাৰপিছত তেওঁ আকৌ ন্যায় ব্যৱস্থাৰ ওপৰত নিজে সন্দেহ কৰি ক'লে যে মই যিদিনাখন চাৰ্জশ্বীট দিম তাৰ পিছদিনাখনেই মই ৰাজপথত নামিম। তেওঁলোকৰ দলৰে যিমান দলীয় কৰ্মকৰ্তাসকলে ন্যায় বিচাৰিছে, তাৰমানে তেওঁলোকে তেওঁলোকৰ গৃহমন্ত্ৰী আৰু চাৰ্জশ্বীট দিব লগা SIT বা পুলিচ বিষয়াসকলৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। তাৰমানে এতিয়া মিছা কথা কোনে কৈ আছে? তেওঁ কৈ আছে, কালি কৈছে হত্যা, এই গোটেই কথা বতৰাবোৰ এটা জুবিন গাৰ্গৰ এই গোটেই কথাটোৰ লগতে মুখ্যমন্ত্ৰীয়ে অজস্ৰ মিছা কথা কৈছে, মিছা মাতিছে। এতিয়া আমি বহু দিনৰ পৰা যিবোৰ মৌলিক প্ৰশ্ন উত্থাপন কৰি আহিছিলোঁ, সেইবোৰ প্ৰশ্ন কিয় উত্তৰ নিদিয়ে মুখ্যমন্ত্ৰীয়ে? আমি কৈছিলোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল, জুবিন দাৰ মৃত্যুৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিলে নে নাই থকা, মুখ্যমন্ত্ৰী আজিলৈকে কিয় নকয়? নক'বলগীয়া কথাবোৰ কৈ থাকে, ক'ব লগা কথাবোৰ নকয়। অসমৰ ৰাইজে বিচাৰি আছে যে নৰ্থ ইষ্ট ফেষ্টিভেলত যিটো ফেশ্বন শ্ব' চলে, সেইটো গল্ডেন থ্ৰেডে স্পনচৰশ্বিপ কৰিছেনে নাই কৰা? মুখ্যমন্ত্ৰীৰ পত্নীৰ গল্ডেন থ্ৰেড তাতে স্পনচৰশ্বিপত জড়িত হয়নে নহয়, মুখ্যমন্ত্ৰী আজিলৈকে কিয় কোৱা নাই? ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল অতদিনে চলি থকা গোটেইবোৰত গল্ডেন থ্ৰেড জড়িত আছিলে নাই? কিমান এই দীঘলীয়া পৰিক্ৰমাটোত ৰাজ্য চৰকাৰে কিমান পইচা দিছে, কেন্দ্ৰীয় চৰকাৰে কিমান পইচা দিছে, উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰে কিমান পইচা দিছে, এইবোৰ কথা ৰাজহুৱা কৰিব লাগে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ MOU ক'ত চহী হৈছিলে, এইটো কথা জনাব লাগে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই গোটেই প্ৰক্ৰিয়াটোত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় জড়িত আছিলে নেকি? যদি আছিলে, তেওঁৰ মন্ত্ৰীগৰাকীক তদন্ত আওতালৈ কিয় অনা নাই? এইবোৰ মৌলিক প্ৰশ্ন যেতিয়া কৈছোঁ, উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে চালে বেৰে কোবোৱা কথা কৈছে। এতিয়া মুখ্যমন্ত্ৰী আচলতে হৈছে কি মই ধৰিব পৰা নাই। নে তেওঁৰ জিৰণিৰ প্ৰয়োজন, বিশ্ৰামৰ প্ৰয়োজন নে? স্বাস্থ্যৰ ফালৰ পৰা বিশ্ৰামৰ প্ৰয়োজন নে? ৰাজনৈতিকভাৱে তেওঁৰ বিশ্ৰামৰ প্ৰয়োজন, এইটো তেওঁ নিজে বুজি পাব। নে আন কিবা কথাৰ তেওঁৰ প্ৰয়োজনীয়তা আছে, এইটো কথা তেওঁ নিজে বুজি পাব। গতিকে ইমান অস্থিৰ, আৰু যোৱাকালি দিনটোত যিদিনাখন সমগ্ৰ অসমৰ প্ৰতিগৰাকী মানুহ, সমগ্ৰ পৃথিৱীত থকা জুবিনদাৰ যিসকল অনুৰাগী আছে, তেওঁলোক অতি আৱেগবিহ্বল হৈ থকা মুহূৰ্তত তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কালি আৰম্ভ কৰি দিছে। আকৌ কেনেকুৱা ধৰণৰ অমানৱীয় এটা চিন্তা আৰু মানসিকতা! এনেকুৱা ধৰণৰ অমানৱীয় চিন্তা আৰু মানসিকতা কেতিয়াও মানুহৰ আহিব নালাগে। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ, যদি আপোনাৰ জিৰণিৰ প্ৰয়োজন আছে, আপুনি জিৰণি লওক, স্বাস্থ্যৰ যতন লওক। আপোনাক যদি ৰাজনৈতিকভাৱে জিৰণিৰ প্ৰয়োজনীয়তা আছে, আপুনি মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰি দি বেলেগ কাৰোবাক চলাবলৈ দিয়ক।